সকলোলৈকে মাঘ বিহুৰ বহুত উলহ আৰু শুভকামনা জনালোঁ। আজি উৰুকা আৰু ৰাতিপুৱাতে দেউতাই শ'ল মাছ এটা ঘৰত আনি দিলে আৰু ক'লে যে আজি লাঞ্চত এয়াকে বনাবি। মই ভাবিলোঁ যে ঘৰৰ মূলা আছে, শ'ল মাছ আৰু মূলা চব্জিৰ এনেও কম্বিনেশ্যনটো খাই বহুত ভাল লাগে নহয়নে? গতিকে ভাবিলোঁ যে এনেকৈ আজি লাঞ্চটো প্ৰিপেয়াৰ কৰোঁ। ফাৰ্ষ্টতে মাছখিনি দেউতাই বাছি দিলে আৰু মই এইফালে ভালকৈ ফ্ৰাই কৰি ল'লোঁ আৰু মাজতে ভাবিলোঁ যে বিলাহী যিহেতু আছে সেইকাৰণে এটা চাটনি প্ৰিপেয়াৰ কৰিম। আজি চাটনি ৰেচিপিটো আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ। একদম চিম্পল হয়। বিলাহীখিনি ৰাফলি চপ কৰি ল'ব লাগে আৰু চাটনি বুলি ক'লে মই জ্বলা হ'লে ভাল পাওঁ, গতিকে মই নিজৰ হিচাপত জলকীয়া অলপ সৰহকৈ দিছোঁ, আপোনালোকে নিজৰ হিচাপত দিব পাৰে। আৰু তাৰপিছত কেৰাহীত অকণমান তেলতে বিলাহীখিনি দি পানি অকণমান তাত দিছোঁ পিঁয়াজ, অকণমান নিমখ আৰু বাদাম দি দিছোঁ, যোনটো এটা বহুত ভাল ফ্লেভাৰ। আৰু ছাইড বাই ছাইড মোৰ মাছখিনিও ফ্ৰাই হৈ গ'ল যিহেতু, সেইকাৰণে ভাবিলোঁ যে তৰকাৰীখিনিও একেলগে বনাই লওঁ। অন্য একো মছলা ব্যৱহাৰ কৰা নাই মই, বাছ তেলত অকণমান ৰচুন আদাৰ পেষ্ট দি দিছোঁ আৰু মূলা আৰু আলুখিনি ভালকৈ ফ্ৰাই কৰি লৈছোঁ। ইফালে বিলাহীখিনি যে অকণমান ফ্ৰাই কৰি পানি ছাইডত থৈছিলোঁ, অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ। তাৰপিছত মিক্সিত তাতে দি দিছোঁ অকণমান আদা ৰচুনৰ পেষ্ট আৰু ধনিয়া দি দিছোঁ। আৰু এইফালে চাওকচোন চাটনি কালাৰটো ইমান ধুনীয়া হৈছে, খাবলৈও বহুত টেষ্টি হয়। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। এইফালে চাওঁতে মোৰ তৰকাৰীও ৰেডি হৈ গ'ল। আজি লাঞ্চটো একেবাৰে চিম্পল আছিলে যদিও বহুত টেষ্টি আছিলে। আপোনালোকৰ বিহু আয়োজন কি নিশ্চয় জনাব। আজিলৈ